हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम क्वेश्चन नंबर 2 सो क्वेश्चन नंबर 2 तो आमार हातत আছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটাক কি কৈছে আমাক তলত কিছুমান জোৰ আছে সংখ্যাৰ জোৰ আছে ইয়াত ছয় দুটা সংখ্যা আছে এটা কি 1/4 আৰু এটা কি আছে -1 দুটা সংখ্যা আছে এই দুটা সংখ্যা কি কৈছে সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল ইয়াত প্ৰথমত কি আছে শূন্যবোৰৰ সমষ্টি আৰু গুণফলটোৰ পিছত আছে তাৰ মানে ইয়াত আগৰ যেটো সংখ্যা আছে এটো ধৰিব লাগিব কি শূন্যবোৰৰ সমষ্টি আৰু পিছত যেটো সংখ্যা আছে সেই সংখ্যাটো ধৰিব লাগিব কি শূন্যবোৰৰ গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰতে প্ৰত্যেকৰ ভাৱে কি কৰিব লাগিব একটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগিব আমাক কি দিয়া আছে শূন্য দুটাৰ সমষ্টি দিয়া আছে আৰু শূন্য দুটাৰ গুণফল দিয়া আছে আমাক লাগে কি দ্বিঘাত বহুপদ লাগে ইয়াত চোৱা শূন্যবোৰৰ সমষ্টি তাৰ মানে কোৱেশ্চন নম্বৰ 1 তো ইয়াত প্ৰথমটো কি কলো প্ৰথমটো হল শূন্য দুটাৰ সমষ্টি নাইবা শূন্যবোৰৰ সমষ্টি যেটো সমষ্টি কোৱা হৈছে গতিকে কি কৰিব লাগিব আলফা প্লাস বিটাৰ মান তাৰ মানে দিয়া আছে আলফা এটা শূন্য বিটা কি এটা শূন্য এই শূন্য দুটাৰ সমষ্টি তাৰ মানে দিয়া আছে বুজি পাইছা শূন্য দুটাৰ সমষ্টি কি দিয়া আছে আমাৰ 1/4 দিয়া আছে হল এই আলফা বিটা বাকি একো নহয় এটা এটা শূন্য বুলি ধৰিব পাৰা আলফা এটা শূন্য বিটা এটা কি শূন্য বুজি পাইছা তাৰ মানে চলকৰ মান ইয়াত এই শূন্য দুটা শূন্য যোগ কৰিলে কিমান হ'ব 1/4 হ'ব বুলি কৈছে আৰু এই -1 টো কি কৈছে -1 টো হৈছে গুণফল তাৰ মানে পূৰণফল তাৰ মানে আলফা ইনটু বিটা কৰিব লাগিব আৰু আলফা ইনটু বিটা তাৰ মানে শূন্য দুটাৰ গুণ আলফা এটা শূন্য বিটা এটা শূন্য গতিকে শূন্য দুটাৰ গুণ আমাৰ কিমান দিয়া আছে -1 এতিয়া যদি এনেকুৱা থাকে কোৱেশ্চনত তোমাৰ দুটা মান দিয়া আছে এটা হল শূন্য দুটাৰ সমষ্টি আৰু আনটো হল গুণফল যদি এনেকুৱা থাকে আৰু তাৰ পৰা যদি তোমাক দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লগা হয় তাৰ কাৰণে এটা সূত্ৰৰ প্ৰয়োজন সেই সূত্ৰটো কেনেকুৱা চোৱা একেবাৰে সিম্পল এনেকুৱা ধৰণৰ যে উই ন বুলি লিখিব পাৰা উই ন কি লিখিম আমি যে x স্কয়ার মাইনাস আলফা প্লাস বিটা তার মানে শূন্য দুটাৰ সমষ্টি ইনটু x প্লাস আলফা ইনটু বিটা এটো কি এটা ফর্মুলা হয় ফর্মুলা এটো তোমালোকৰ জানিব লাগিব মুখস্থ কৰি লবা এটো কি ফর্মুলাটো আমাৰ x স্কয়ার মাইনাস আলফা প্লাস বিটা তার মানে শূন্য দুটাৰ সমষ্টি ইনটু x আৰু যেটো আমাৰ শূন্য দুটাৰ গুণফল দিয়া আছে এই গুণফলটো ইয়াত বহাই দিলে আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব আৰু ইয়াতে 0 এটা লগাই দিবা এটো আমি সমীকৰণ বনাম প্ৰথম অৱস্থাত ইকুৱেল 0 বুলি লিখিম হল এটা একেবাৰে এই যে গোটেইখিনিত মানখিনি বহাই দিয়া x স্কয়ারের যেটো মান নাই মাইনাস আলফা প্লাস বিটা মানে আমি কি লিখিব পাৰো 1/4 লিখিব পাৰো 1/4 বুজি পাইছা অকল ভ্যালু পুট কৰি দিয়া হৈছে লগত কি আছে আমাৰ ইনটু x প্লাস আলফা ইনটু বিটাৰ মান কি আছে -1 আছে ইকুৱেল 0 একেবাৰে ইজি অকল মানটোহে বহুৱা হৈছে তাৰ পিছত চোৱা x স্কয়ার মাইনাস 1/4 as it is একে আছে ইনটু x এছো প্লাস এর মাইনাস কি হ'ব আমাৰ মাইনাস হ'ব ইকুৱেল 0 বুজি পাইছা ইয়াত চোৱা x এর ওপৰত ম্যাক্সিমাম পাৱাৰ আমাৰ 2 আছে দ্যাট মিন্স আমাৰ দ্বিঘাত বহুপদ আমাৰ হৈ গৈছে অলৰেডি কিন্তু ইয়াতে এটা কাম কৰিব লাগিব হেতু কি ইয়াত চোৱা এই যেটো আমাৰ x এর হহক আছে 1/4 দেখা পাইছা ইয়াত চোৱা x এর হহক আমাৰ ভগ্নাংশত আছে 1/4 তলত কি আছে আমাৰ 4 আছে গতিকে চলকৰ হহক দ্বিঘাত বহুপদত ভগ্নাংশ হ'ব নোৱাৰে তাৰ মানে আমাৰ এই তলত যেটো আমাৰ 4 আছে 4 টো ইয়াৰ পৰা গুচাই দিব লাগিব ক্যান্সেল কৰিব লাগিব সো 4 টো কেনেকৈ ক্যান্সেল কৰিম ইয়াত চোৱা আমি যদি এটা বুদ্ধি কৰি লও যে এই 1/4 ৰ লগত যদি এটা 4 পূৰণ কৰি দিও ইয়াত চোৱা ওপৰত 4 তলৰ 4 ক্যান্সেল যাব তাৰ মানে
এই সমীকৰণৰ পৰা যদি আমাৰ 4 টো ক্যান্সেল কৰিব লাগে তেনেহলে কি কৰিম আমি 4 ৰ দ্বাৰা পূৰণ কৰি দিম বুজি পাইছা আৰু এই পূৰণটো অকল 1/4 ৰ লগতে নহয় গোটেই কেইটা পদৰ লগতে পূৰণ কৰিব লাগিব তেনেহলে অটোমেটিক্যালি এই 1/4 টো গুছি যাব ইয়াৰ পৰা ইয়াত সব গোটেইখিনি পূৰণ কৰিছো কি কৰিম আমি গোটেই কেইটা 4 ৰ দ্বাৰা পূৰণ কৰিম ইয়াত x স্কয়ার আছে x স্কয়ার লগত কি পূরণ কৰিম 4 পূরণ কৰিম তেনেহলে কি হ'ব 4x স্কয়ার হ'ব হল মাইনাস 1/4 ৰ লগত 4 পূরণ কৰি আছো 4 into 1/4 into x একো কৰা নাই অকল 1/4 x ৰ লগত 4 এটা পূৰণ কৰা হৈছে মাইনাস 1 ৰ লগত কি পূৰণ কৰিম আমি 4 এটা পূৰণ কৰিম হল ইকুৱেল 0 ৰ লগত আমি কি কৰিম 4 এটা পূৰণ কৰিম তাৰ মানে উভয় পক্ষতে 4 ৰ দ্বাৰা পূৰণ কৰিব লাগিব বুজি পাইছা এলসিয়াম লৈ কৰিব পাৰো আমি গতিকে এটো সহজ হ'ব ইয়াত চোৱা এতিয়া 4x স্কয়ার এই 4 ক্যান্সেল যাব এতিয়া 4 টোটালৰ 4 টো গুছি গল গতিকে আমাৰ আনসাৰটো হৈ আছে মাইনাস ইয়াত থাকিল কি অকল 1x তোমালোকে নিশ্চয় জানা x ৰ আগতে 1 সংখ্যাটো দিব নালাগে 1 থাকিলে এটো নিদিলেও হৈ যায় দিলেও কোনো আপত্তি নাই মাইনাস থাকিল কি আমাৰ 4 ৰ 1 গুণ 4 ইকুৱেল 0 বুজি পাইছা এতিয়া আমাৰ ফাইনাল দ্বিঘাত সমীকৰণটো কি পালো আমি 4x স্কয়ার - x - 4 ইয়াত চোৱা x ৰ ম্যাক্সিমাম পাৱাৰ কি আছে আমাৰ 2 আছে তাৰ মানে 2 আছে যদি 2 আছে তেনেহলে এটো কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব ইয়াতে আৰু এটা কথা লাষ্টত লিখিবা কি এতেকে নিৰ্ণয় দ্বিঘাত বহুপদ তো হ'ব কি হ'ব আমাৰ 4x স্কয়ার - x - 4 ইয়াত চোৱা ইকুৱেল 0 তো আমি আৰু নিদিও কাৰণটো কি এই ইকুৱেল 0 দিয়াৰ লগে লগে এটো এটা দ্বিঘাত সমীকৰণ হ'ব যদি মাজত ইকুৱেল থাকে তেনেহলে হেতু কি হৈ যাব এটা সমীকৰণ কিন্তু শুদ্ধভাৱে কৰিলে ইয়াত চোৱা দ্বিঘাত সমীকৰণ বিচৰা নাই আমাক কি লাগে দ্বিঘাত বহুপদ লাগে তাৰ মানে এই যেটো আমাৰ সমীকৰণ আছে ইয়াৰ পৰা আমি এই 0 টো ইয়াৰ পৰা আঁতৰাই দিম বুজি পাইছা তাৰ মানে 0 টো নদিম এইখিনি কি হ'ব এটা দ্বিঘাত বহুপদ 0 টো দিয়াৰ লগে লগে কি হৈ যাব দ্বিঘাত সমীকৰণ আমাক দ্বিঘাত সমীকৰণ নালাগে আমাক কি লাগে দ্বিঘাত বহুপদ লাগে গতিকে 0 টো আমি নিদু বুজি পাইছা তেনেহলে নিৰ্ণয় দ্বিঘাত বহুপদটো কি হ'ব আমাৰ 4x স্কয়ার - x - 4 একেবাৰে ইজি পদ্ধতি অকল এই ফৰ্মুলাটো তোমালোকৰ জানিব লাগিব বুজি পাইছা x স্কয়ার - আলফা + বিটা * x + আলফা * বিটা কোশ্চেন নাম্বার অন তো আমাৰ অলৰেডি হৈ গল এতিয়া হা কোশ্চেন নাম্বার 2 লৈ সো কোশ্চেন নাম্বার 2 তো কৰি দি আছো কোশ্চেন নাম্বার 2 তো কি আছে আমাৰ ইয়াত চোৱা প্ৰথমত কি আছে √2 তাৰ পিছত কি আছে আমাৰ 1/3 প্ৰথমটো কি ধৰিব লাগিব আলফা + বিটা তাৰ পিছৰটো আলফা * বিটা তাৰ মানে হল দুটাৰ গুণফল ইয়াত লিখিম কি 2 নাম্বার ইয়াত আলফা + বিটা মানে কি হ'ব প্ৰথমটো √2 আৰু আলফা * বিটা কি হ'ব আলফা * বিটা তাৰ পিছৰটো 1/3 হল এইখিনি লিখি লবা তাৰ পিছত আমাক কি কৰিব লাগিব দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগিব ফৰ্মুলা ইউজ কৰি দিম আমি জানো যে কি জানো আমি যে x স্কয়ার - আলফা + বিটা * x + আলফা * বিটা হল এতিয়া আমি কি কৰিম মানখিনি বহাই দিম ইয়াত 6x স্কয়ার - আলফা + বিটাৰ ঠাইত আমি কি পাতিব পাৰো আলফা + বিটা মানে কি √2 ইয়াত আমি √2 লিখি দিম n টো লগত কি আছে এটা x আছে প্লাস আছে আলফা * বিটা মানে কি 1/3 ইকুৱেল 0 দি দিম হল সমীকৰণটো আগত লিখি লম পিছত আমি এই 0 টো গুচাই দিম হল এতিয়া চোৱা এটোক আমি কি লিখিব পাৰো ইয়াত এটা বস্তু লক্ষ্য কৰা ইয়াত ভগ্নাংশ আছে নে নাই 1/3 ভগ্নাংশ আছে তলত 3 আছে তলত যদি 3 আছে এই 3 টো আমাৰ ক্যান্সেল কৰিব লাগিব আৰু ক্যান্সেল কৰাৰ বুদ্ধিটো কি তলত যদি 3 আছে গোটেই কেইটা পদক
3 ৰ দ্বাৰা পূৰণ কৰিব লাগিব ইয়াৰ আগৰটো যেনেকুৱা 4 আছিল তলত গোটেইকেইটা 4 ৰ দ্বাৰা পূৰণ কৰা হৈছিল এবাৰ তলত 3 আছে গতিকে গোটেইকেইটা 3 ৰ দ্বাৰা পূৰণ কৰি দিম মুঠতে তলত যেটো সংখ্যা থাকিব সেই সংখ্যাৰ দ্বাৰাই গোটেইকেইটা পদক যদি পূৰণ কৰা হয় তেনেহলে অটোমেটিক তলৰ সেই সংখ্যাটো গুছি যাব তেনেহলে তলত যেটো 3 আছে 3 টো আমি গুছাই দিম গোটেইকেইটা কাৰ দ্বাৰা পূৰণ কৰিম 3 ৰ দ্বাৰা পূৰণ কৰিম কি হ'ব ইয়াত 3x স্কয়াৰ হ'ব মাইনাস √2 ৰ লগত 3 পূৰণ কৰিম কি হ'ব 3 √2 x হৈ যাব হয়নে নাই অকল 3 টো আগত থাকিব প্লাস ইয়াত চোৱা 3 1/3 ইকুৱেল 3 0 তাৰ মানে এই লাইনটো 3 ৰ দ্বাৰা পূৰণ কৰা হৈছে ইয়াত 3 পূৰণ কৰা হৈছে ইয়াতে 3 এই 0 ৰ লগতো 3 পূৰণ কৰা হৈছে তাৰ মানে দুয়ো পক্ষতে 3 ৰ দ্বাৰা পূৰণ কৰা হৈছে এতিয়া চোৱা 3x স্কয়াৰ মাইনাস 3 √2 x ইয়াত চোৱা 3 কেনসেল যাব কেনসেল কৰাৰ কাৰণে ইমান 3 ৰে পূৰণ কৰা কেনসেল যাবই লাগিব প্লাস কিমান থাকিব অকল 1 থাকিব ইকুৱেল 3 ৰ লগত 0 পূৰণ কৰিলে 0 হৈ যাব হয়না তেনেহলে আমাৰ দ্বিঘাত সমীকৰণটো এতিয়া চোৱা এই দ্বিঘাত সমীকৰণটোত তলত কোনো সংখ্যা আছে নেকি 3 1 একো নাই আছে নেকি গতিকে প্ৰপাৰলি আমাৰ দ্বিঘাত সমীকৰণ হৈ গৈছে এতিয়া আমি লিখিম কি এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ব নিৰ্ণয় দ্বিঘাত বহুপদটো কি হ'ব আমাৰ 3x স্কয়াৰ মাইনাস 3 √2 x প্লাস 1 ইকুৱেল 0 টো আমি নিদু যেহেতু আমাক বহুপদ লাগে এইখিনি হল আমাৰ বহুপদ 0 দিয়াৰ লগে লগে কি হৈ যাব আমাৰ সমীকৰণ হৈ যাব গতিকে সমীকৰণটো নালাগে যেহেতু আমাক কোশ্চেনত দ্বিঘাত বহুপদটো সুধিছে গতিকে আমি অকল বহুপদটো হে লিখি দিম হল কোশ্চেন নাম্বাৰ 2 টো আমাৰ হৈ গল একেবাৰে সহজ এতিয়া আহা কোশ্চেন নাম্বাৰ 3 লৈ এইখিনি লিখি লোৱা কোশ্চেন নাম্বাৰ 3 নাম্বাৰটো চোৱা কি আছে 3 নাম্বাৰ ইয়াত আলফা প্লাস বিটা মানে কি হ'ব প্ৰথমটো হল আলফা প্লাস বিটা একেবাৰে ইজি আলফা প্লাস বিটা ইকুৱেল 0 হয়নে আৰু আলফা ইনটু বিটা তাৰ মানে তাৰ পিছৰটো কি আছে আমাৰ √5 এতিয়া কি কৰিম আমি ফৰ্মুলা ব্যৱহাৰ কৰিম we know that কি জানা আছে আমাৰ যে x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এটা হল কি আমাৰ ফর্মুলা ইকুৱেল 0 এটা আমি মানখিনি ইয়াত বহাই দিম x স্কয়ার মাইনাস আলফা প্লাস বিটা মানে কি আলফা প্লাস বিটাৰ ঠাইত আমি লিখিব পাৰো 0 ইনটু কি আছে আমাৰ x হয়নে প্লাস আলফা ইনটু বিটা মানে কি √5 ইকুৱেল 0 ইয়াত চোৱা x স্কয়ার 0 ৰ লগত x পূৰণ কৰিলে কি হৈ যাব এইখিনি বস্তু আমাৰ 0 হৈ যাব কাৰণ 0 ৰ লগত যি বস্তু পূৰণ নকৰো কিয় গোটেইখিনি টাৰ্মছ আমাৰ কি হৈ যাব 0 হৈ যাব গতিকে এইখিনি 0 টো আৰু লিখিব নালাগে তেনেহলে আমাৰ থাকিব কি অকল √5 ইকুৱেল 0 বুজি পাইছা ইয়াত চোৱা তলত কোনো ধৰণৰ ভগ্নাংশ নাই যদি ভগ্নাংশ নাই আমাৰ কাৰণ আৰু সহজ হৈ গল গতিকে কোনো পূৰণ কৰিব নালাগে গতিকে এইটোই কি হ'ব আমাৰ নিৰ্ণয় বহুপদ বুজি পাইছা তলত যেটো সংখ্যা নাই পূৰণ কৰিবৰ কোনো দৰকাৰি নাই তেনেহলে আমি লিখিম কি ইয়াত এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ব কি হ'ব x স্কয়ার প্লাস √5 0 টো দিব লাগিব নেকি 0 দিব নালাগে কাৰণ আমি বহুপদটো হে লিখিছো গতিকে 0 টো দিব নালাগে হল এইটো কি হ'ব আমাৰ নিৰ্ণয় বহুপদ বুজি পাইছা একেবাৰে ইজি এটা পাৰিলে এটা যদি ভালকে মনোযোগ দি কৰা এবাৰ বাকি গোটেইখিনি একে প্ৰসেছত একে নিয়মত আৰু মই অংকবিলাক এনেকৈ কৰোঁ যাতে এটা অংক বুজিলে বাকি 10টা অংক তোমালোকে সেই একে প্ৰসেছতে কৰিব পাৰা হল আৰু অংকৰ নিয়মে এইটোই হয় এটা যদি ভালকে বুজি পোৱা বাকিবিলাক একেই হয় হল কোশ্চেন নাম্বাৰ 3 হৈ গল এতিয়া হা কোশ্চেন নাম্বাৰ 4
এইখিনি মই দি দিছো লিখি ল কোশ্চেন নাম্বার 4 লৈ আহিছো কোশ্চেন নাম্বার 4 তো কি আছে আমাৰ কোশ্চেন নাম্বার 4 কি আছে আমাৰ ইয়াত প্ৰথমটো কি হ'ব আমাৰ আলফা প্লাস বিটা ইয়াত আলফা প্লাস বিটা মানে কি মান আমাৰ 1 আৰু আলফা ইনটু বিটা মানে কি হ'ব কোৱা আলফা ইনটু বিটা মানে কিমান হ'ব আমাৰ 1 এ হ'ব 1 ফর্মুলা জানাই আছে we know স্টেপ বিলাক একেই we know that কি জানা আছে আমাৰ যে x square minus alpha plus beta into x plus alpha into beta equal 0 হল মানখিনি বহাই দিয়া এতিয়া x square minus alpha plus beta ঠাইত কি লিখিম আমি 1 লিখিম হয়নে into কি x plus alpha into beta মানে কি alpha into beta মানে আমাৰ 1 equal 0 বুজি পাইছা অকল alpha plus beta ৰ মান বহাই দিছো alpha into beta ৰ মান বহাই দিছো মানখিনি পুট কৰি দিয়া হৈছে এতিয়া চোৱা কি পাম এটো আমি x square minus অলপ আগতে গলো x ৰ আগত 1 থাকিলে এটো দিব না লাগে গতিকে 1 নি দিও আৰু plus 1 equal 0 এতিয়া চোৱা তলত কোনো সংখ্যা আছে নেকি তলত যেহেতু কোনো ধৰণৰ সংখ্যা নাই গতিকে কোনো ধৰণৰ পূৰণ কৰিব না লাগে দ্যাট মিন্স আমাৰ आंसर হৈ গৈছে সো লিখিম কি আমি এতেকে নিৰ্ণয় দ্বিঘাত বহুপদ নির্ণয় দ্বিঘাত বহুপদটো হ'ব কি হ'ব আমাৰ x square minus x plus 1 0 দিব লাগিব নেকি 0 দিব না লাগে গতিকে এইখিনি কি হ'ব আমাৰ आंसर বুজি পাইছা একেবাৰে সিম্পল কোশ্চেন নাম্বার 4 হৈ গল কোশ্চেন নাম্বার 5 তো চোৱা কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 তো চোৱা কি আছে ইয়াত আলফা প্লাস বিটার মান কি হবে আলফা প্লাস বিটার মান কি হবে -1/4 হবে প্রথমত কি আছে আমার -1/4 আছে গতিকে আলফা প্লাস বিটার মান এটো প্রথমটো কি আলফা প্লাস বিটার মান আৰু আলফা ইনটু বিটা দ্যাট মিন্স 1/4 হয়না চাই লিখি দিবা ইমান কি টান আছে টান বুলি বস্তুই নাই সো ইয়াক আমি কি লিখিব পাৰিম we know that x square minus alpha plus beta into x plus alpha into beta equal 0 x square minus alpha plus beta মানে কি alpha plus beta মানে হল কি আমাৰ -1/4 আৰু এই মাইনাসটো থকাৰ কাৰণে এনেকে ব্র্যাকেটটো দিব লাগিব মনত ৰাখিবা যদি সংখ্যা এটাৰ আগত মাইনাস থাকে ব্র্যাকেট দিবই লাগিব মাস্ট বি দিব লাগিব লগত কি আছে আমাৰ x plus alpha into beta মানে কি 1/4 equal 0 হল alpha into beta 1/4 ইয়াতে লিখা হৈছে এতিয়া চোৱা x square minus পূৰণ হৈ আছে ইয়াত হয়নে নাই গতিকে minus পূৰণ হলে কি হৈ যাব আমাৰ প্লাস হৈ যাব প্লাস দি দিয়া 1/4 into x বুজি পাইছা যেহেতু মাইনাসটো গুছি গল এতিয়া আৰু ব্র্যাকেট দিব না লাগে প্লাস 1/4 equal 0 এতিয়া এটা বস্তু লক্ষ্য কৰা তলত কি সংখ্যা আছে আমাৰ তলত আমাৰ 4 আছে যদি তলত 4 আছে তেনহলে কি কার দ্বাৰা পূৰণ কৰিব লাগিব 4 ৰ দ্বাৰা পূৰণ কৰিব লাগিব গতিকে গোটেইখিনি পদক আমি কার দ্বাৰা পূৰণ কৰিম 4 ৰ দ্বাৰা পূৰণ কৰি দিম অটোমেটিক এই 4 টো গুছি যাব মেন উদ্দেশ্য কি এই তল 4 টো গুছাই দিব লাগে ইয়াৰ পৰা ক্যান্সেল কৰি দিব লাগে আৰু তাৰ কাৰণে এই 4 ৰ দ্বাৰা পূৰণ কৰিব লাগে মানে 4 ৰ দ্বাৰা পূৰণ কৰিলে হে ক্যান্সেল যাব এতিয়া কি কৰিম আমি গোটেইখিনি 4 ৰ দ্বাৰা পূৰণ কৰিম তেনহলে x স্কয়াৰ লগত 4 পূৰণ কৰি দাও 4x স্কয়াৰ হ'ব প্লাস এইখিনি পদৰ লগত আমি 4 পূৰণ কৰি আছো 4 into 1/4 into x হয়নে নাই প্লাস 4 into 1/4 equal 4 into 0 হয়নে নাই গোটেইখিনি যি আছে প্রত্যেকটো পদৰ লগতে 4 এটা ইনটু কৰা হৈছে চোৱা বাকি একো কৰা নাই এটো আমি কি লিখিব পাৰিম 4x স্কয়ার তলত 4 উপৰত 4 ক্যান্সেল যাব থাকিব অকল কি 1x তো লিখিব না লাগে ডাইরেক্ট x লিখি দিম আমি মানে এই 4 ক্যান্সেল যাব থাকিব কি আমাৰ অকল 1 থাকি যাব
হয়নে ইকুৱেল 4 লগত 0 পূৰণ কৰিলে কি হ'ব আমাৰ 0 হৈ যাব বুজি পাইছা একেবাৰে সহজ লাষ্টত কি লিখিবা এতেকে নিৰ্ণয় দ্বিঘাত বহুপত্য হব দ্বিঘাত বহুপত্য কি হ'ব আমাৰ এইখিনি লিখি দিয়া 4x স্কয়ার প্লাস x প্লাস 1 0 তো লিখিব নালাগে গতিকে আমাৰ দ্বিঘাত বহুপত্য ফাইনালি কি পালো আমি 4x স্কয়ার প্লাস x প্লাস 1 বুজি পাইছা যদি ভিডিওবিলাক বুজি আছে তেনেহলে লাইক এটা কৰি দিয়া তাৰ পিছত চোৱা কোশ্চেন নম্বৰ 5 হৈ গল লাষ্ট কোশ্চেন চোৱা কোশ্চেন নম্বৰ 6 Question number 6 to ইয়াত alpha plus beta কিমান হ'ব প্ৰথমটো কি আছে আমাৰ 4 আছে that means alpha plus beta 4 আৰু alpha into beta মানে কি হ'ব আমাৰ 1 হয়নে হৈ গল এতিয়া লিখিবা কি we know that কি জানা আছে আমাৰ x square minus alpha plus beta into x plus alpha into beta equal 0 বুজি পাইছা অকল এই ফৰ্মুলাটো জানিব লাগে বাকি সব ইজি হয়নে ফৰ্মুলাটো জানিবা তাৰ পিছত x square minus alpha plus beta মানে কি alpha plus beta মানে 4 আমাৰ into x plus alpha into beta মানে কি 1 equal 0 आंसर হৈ গল ফাইনাল आंसर হৈ গল আমাৰ তলত কোনো সংখ্যা নাই ডাইরেক্ট আমাৰ এইটো কি হ'ব আমাৰ নিৰ্ণয় বহুপদ সো লিখিম কি আমি নিৰ্ণয় বহুপদ দ্বিঘাত লিখিবা দে নিৰ্ণয় দ্বিঘাত কাৰণ ওপৰত ঘাত কিমান আছে 2 আছে দ্বিঘাত কৈছো নহয় দ্বিঘাত বহুপদ তো হব কিমান হব x স্কয়ার minus 4x plus 1 হয়নে 0 তো আমি নিদিও যেহেতু বহুপদ উলিয়াব দিছে অকল এই বহুপদখিনি লিখিব লাগিব সো কোশ্চেন নম্বৰ 2 গোটেইখিনি আমাৰ হৈ গল যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ